আজি 2 মাহ ধৰি আমি হেৰি কৰি আছো, ৰিহাৰ্চেলটো কৰি আছো। তাৰপিছত আজি আমি আলোচনা এটা ৰূপহীত 19 তাৰিখত আমি এটা হেৰি লৈছিলোঁ, মিটিং এটা বহিছিল। তাত আমি সিদ্ধান্ত লৈছিলোঁ যে আমি পৰৱৰ্তী যিকেইটা দিন আছে, ধৰক আমাৰ এই বাগৰুম্বা নৃত্যৰ নিৰ্দিষ্ট দিন অহালৈকে আমাৰ যিখিনি আমি পাৰোঁ, নপুৰণি কিছুমান শিল্পীক আমি একগোট কৰি লৈ 4টা কৰ্মশালাৰ যোগেদি তেওঁলোকক আমি প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা এটা কৰিছিলোঁ। আৰু সেইমতে আমি 3টা প্ৰশিক্ষণ ইতিমধ্যে আমি লৈছোঁ। আজি শেষ প্ৰশিক্ষণ বুলি আমি ধৰি লৈছোঁ ইয়াৰ পিছত আমি আকৌ আঞ্চলিক পৰ্যায়ত আমি কিছুমান প্ৰশিক্ষণ দিম। কিমান মান ইতিমধ্যে যুৱতী ইয়াত সমবেত হৈছে আপোনালোকৰ? ইয়াত 300তকৈ অধিক আছে। নগাঁও ডিষ্ট্ৰিক্টৰ পৰা 343 জন যাব। কিমানটা আঞ্চলিক আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ পৰা 9টা আঞ্চলিক আছে। তাৰ পৰা কলিয়াবৰ সিহঁতৰ এটা জিলা ভিত্তিত হেৰি কৰি লৈছে, সিহঁতৰ এটা সংগঠন আছে। তাৰ পৰা 5টা আঞ্চলিক যাব, 9 আৰু 5 14টা। যেহেতু অসম চৰকাৰৰ যিটো প্ৰচেষ্টা, এই প্ৰচেষ্টাক আপোনালোকে কেনেধৰণে? এই ক্ষেত্ৰত বিশেষকৈ মই বিজেপি চৰকাৰ বুলি ক'ব লাগিব। বৰ্তমান যিটো চৰকাৰ আছে তেখেতক অশেষ ধন্যবাদ জ্ঞাপন কৰিম। বিশেষকৈ মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক মই ধন্যবাদ দিব বিচাৰিম, কিয়নো তেখেতে আমাৰ বড়োৰ যিটো লোকনৃত্য সেইটো বিশ্ব দৰবাৰ প্ৰতিষ্ঠা কৰাৰ কাৰণে যিটো অহোপুৰুষাৰ্থ চেষ্টা কৰিছে, তাৰ বাবে আমি বিশেষকৈ মই আমাৰ নগাঁও জিলা হাৰিমু আফাদৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। বৰ্তমান কেইগৰাকী মাষ্টাৰ ট্ৰেইনাৰ আপোনালোকে প্ৰশিক্ষণ? মাষ্টাৰ ট্ৰেইনাৰ আমাৰ ইয়াত 3 গৰাকী আছে। এই 3 গৰাকী মাষ্টাৰ ট্ৰেইনাৰে ইতিমধ্যে আঞ্চলিক পৰ্যায়ত, তাৰপিছত আমাৰ কৰ্মশালাখিনিত তেখেতসকলে প্ৰশিক্ষণ দি আছে। এইটো আজিৰ তাৰিখত বড়ো নৃত্য বুলি ক'লে বড়ো নৃত্যৰ ভিতৰত বাগৰুম্বা চবতকৈ শ্ৰেষ্ঠ। আৰু বড়ো নৃত্যৰ বাগৰুম্বা আজিৰ তাৰিখত বিশ্বত অলৰেডি বিভিন্ন কাৰ্যসূচীত বড়োসকলে অংশগ্ৰহণ কৰি আহিছে। এতিয়া বিশ্ব অভিলেখ গঢ়িবৰ কাৰণে অসমৰ বাহিৰত থকা অসম তথা নেপালত আছে, বাংলাদেশত আছে, ত্ৰিপুৰাত আছে। গোটেই বড়ো জনগোষ্ঠী একলগ হৈ অহা ডিচেম্বৰৰ 15 তাৰিখৰ ভিতৰত গুৱাহাটীত এটা অসম চৰকাৰে আয়োজন কৰিছে যে বাগৰুম্বা নৃত্যটো প্ৰদৰ্শন কৰিবৰ কাৰণে। গতিকে আমি ধাৰণা কৰিছোঁ যে যিহেতু ইতিমধ্যে বহু কাৰ্যসূচীত বড়ো বাগৰুম্বা নৃত্য প্ৰদৰ্শন হৈ গৈছে, আৰু এইটোৰ নৃত্যৰ জৰিয়তে আকৌ বিশ্বত অভিলেখ এটা সৃষ্টি কৰিব বুলি আমি আশাবাদী।